অনলাইন জোনৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৬০% নম্বৰ লাভ কৰিছে বা ইয়াতকৈ অধিক নম্বৰ লাভ কৰিছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অধিক গুৰুত্বপূৰ্ণ। কিয়নো মোক ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে দাদা আমি এইবাৰ 60% পালোঁ, 70% পালোঁ বা 80% নম্বৰ পালোঁ, এতিয়া আমি কিবা স্কলাৰশ্বিপ পামনে নাই বা আবেদন কৰিব পাৰিম নে নাই। তোমালোকক ক'ব বিচাৰিছোঁ তোমালোকৰ বাবে এটা ভাল স্কলাৰশ্বিপ আছে, যিটো স্কলাৰশ্বিপ নেকি তোমালোকে যদি এপ্লাই কৰা তেনেহ'লে মাহিলী ৫,৪০০ টকাৰ পৰা ৭,৮০০ টকা পৰ্যন্ত লাভ কৰিবা। এক প্ৰকাৰ তোমালোকে মাহিলী দৰমহাৰ দৰে লাভ কৰি থাকিব পাৰিবা এই স্কলাৰশ্বিপৰ টকা। গতিকে পলম কিহৰ? তোমালোকক মই মোবাইলতে ষ্টেপ বাই ষ্টেপ স্কলাৰশ্বিপটোৰ বিষয়ে সকলোখিনি কথা বুজাই দিম আৰু তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাবা। যদি তোমালোকে ভিডিঅ'টোৰ কোনোবা এটা ষ্টেপো মিছ কৰা তেতিয়াহ'লে স্কলাৰশ্বিপটোৰ বিষয়ে অলপো বুজি নাপাবা। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিন্তু তাৰ আগতে তোমালোকৰ মাজৰে আমাৰ চেনেলত যিসকলে নতুন এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে একেবাৰে ভাল আৰু এটা জেনুইন স্কলাৰশ্বিপ হৈছে ঈশান উদয় স্কলাৰশ্বিপ। ঈশান উদয় স্কলাৰশ্বিপ উত্তৰ পূব ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বিশেষ কাৰ্যসূচী। এই স্কলাৰশ্বিপৰ জৰিয়তে সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম, কাৰিকৰী পাঠ্যক্ৰম, মেডিচিন আৰু পেৰামেডিচিনৰ দৰে পেছাদাৰী পাঠ্যক্ৰম অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে কিছু পৰিমাণে সহায় কৰে। মূলতঃ এই বৃত্তিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত যাতে আৰ্থিকভাৱে কিছু সকাহ লাভ কৰিব পাৰে তাৰ বাবে এই বৃত্তিটো প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ ব্যৱস্থা কৰা হয়। যদি তোমালোকে সাধাৰণ ডিগ্ৰী BA, BSc বা BCom আৰু টেকনিকেল, মেডিকেল বা পেৰামেডিকেল আদি অধ্যয়ন কৰিব খুজিছা তেতিয়াহ'লে তোমালোকে 2024 চনৰ ঈশান উদয় বৃত্তিৰ বাবে আবেদন কৰিব পাৰা। প্ৰতি বছৰে এই বৃত্তিৰ জৰিয়তে প্ৰায় 10,000 ছাত্ৰ ছাত্ৰীক আৰ্থিক সহায় কৰিবলৈ নিৰ্বাচিত কৰা হয়। এতিয়া জানো আহা এই স্কলাৰশ্বিপটো পাবলৈ তোমালোকৰ যোগ্যতা কি হ'ব লাগিব। যোগ্যতাৰ ক্ষেত্ৰত প্ৰথম তোমালোকে 10+2 পাছ আউট হ'ব লাগিব, অৰ্থাৎ তোমালোকে হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। তোমালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। ইয়াৰ লগতে এই স্কলাৰশ্বিপটো আবেদন কৰিবলৈ হ'লে তোমালোকৰ বেংক পাছবুক, আধাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট আদি থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে সাধাৰণ ডিগ্ৰী অৰ্থাৎ BA, BSc বা BComৰ বাবে এপ্লাই কৰা তেন্তে তোমালোকক মাহিলী 5,000 টকাকৈ দিয়া হ'ব, যিটো টকা নেকি প্ৰতিমাহে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ তোমালোকে পাই থাকিবা। আৰু যদি তোমালোকে টেকনিকেল, মেডিকেল বা পেৰামেডিকেল আদিৰ বাবে আবেদন কৰা তেনেহ'লে প্ৰতিমাহে তোমালোকক বৃত্তি হিচাপে দিয়া হ'ব 7,800 টকাকৈ। সেয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু কিছুদিন পিছতে ইয়াৰ বাবে অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ লগে লগে তোমালোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিবা। লগতে এই আবেদন প্ৰক্ৰিয়াৰ এপ্লিকেশ্যন ফিজ হিচাপত তোমালোকে 1 টকাও পে' কৰিব নালাগে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।